বিধেয়কত পৰিণত হৈছে আৰু ৱাকফ বিলৰ বাবে এবাৰ পঞ্চায়ত নিৰ্বাচনত সংখ্যালঘু এলেকা যথেষ্ট ক্ষতি হ'ব বুলি কংগ্ৰেছে দাবী কৰিছে। সাংসদ গৌৰৱ গগৈয়ে ৱাকফ বিলৰ সমৰ্থনত যথেষ্ট তেওঁ যুক্তি দাঙি ধৰিছে আৰু এই কথা কিন্তু যথেষ্ট সমালোচিত হৈছে। আনকি কালি ডিব্ৰুগড় কংগ্ৰেছৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৱাকফ বিলখন লৈও কংগ্ৰেছ দল বা অন্য বিৰোধী দলবিলাকে তেওঁলোকৰ এটা নেৰেটিভ মাত্ৰ, এইটো ঘৰিয়ালৰ চকুপানী। 77 বছৰ হ'ল দেশ স্বাধীন হোৱা। 77 বছৰত তেওঁলোকে যদি ইচ্ছা কৰিলেহেঁতেন ৱাকফ সম্পত্তি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে শক্তিশালীভাৱে ইয়াৰ পৰিচালনা কৰিব পাৰিলেহেঁতেন, ৰেকৰ্ড কৰিব পাৰিলেহেঁতেন। যি সম্পত্তিৰ পৰা 12,000 মানে আমি কোটি টকা লাভ কৰিব পাৰোঁ, তাৰ তুলনাত 163 কোটি টকা লাভ কৰাটো এইটো কংগ্ৰেছৰ দিনতে সম্ভৱ হৈছে। গতিকে এই গোটেই কথাবিলাক যিটো ৱাকফ প্ৰপাৰ্টিৰ নামত মিছমেনেজমেণ্ট হৈ আছে আৰু ৱাকফৰ যিটো লক্ষ্য সেইটো হ'ল পায়াছ, ৰিলিজিয়াছ এণ্ড চেৰিটেবল। তিনিটা লক্ষ্য যে পবিত্ৰ কামত আল্লাহৰ নামত তেওঁলোকে তেওঁলোকৰ নিজৰ নামত থকা সম্পত্তি দান কৰিব পাৰে, যাক আৰবী ভাষাত ৱাফ বুলি কোৱা হয়। গতিকে সেই ৱাফটো সম্পত্তি ভাৰতবৰ্ষত আজিৰ দিনত আপোনালোকে যদি চাবলৈ যায় প্ৰায় 9 লাখ সম্পত্তি আছে ভাৰতবৰ্ষত। 43 লাখ হেক্টৰ মাটি আজি ৱাকফ বোৰ্ডৰ আছে। 9 লাখ সম্পত্তি, 43 লাখ হেক্টৰ মাটি আছে। গতিকে এই সম্পত্তি ক'ৰবাত লিটিগেশ্যনো আছে, কেছো চলি আছে। ক'ৰবাত কেতিয়াবা এটা পুৰণা এটা অনুষ্ঠানকো তেওঁলোকে তেওঁলোকৰ প্ৰপাৰ্টি বুলি দাবী কৰে। কেতিয়াবা নামঘৰ মন্দিৰকো কৰে। আমি ইয়াত নামঘৰ বুলি কৈছোঁ, তামিলনাডুত শেহতীয়া উদাহৰণ হৈছে। গতিকে এই ধৰণৰ এটা মানে বিশৃংখলতাৰ পৰিৱেশ আছিল। গতিকে এই গোটেই কথাবিলাকৰ এটা শুদ্ধ আৰু শক্তিশালী পৰিচালনাৰ বাবে এখন উম্মিদ নামেৰে এই বিধেয়কখন ৱাকফ যিখন এমেণ্ডমেণ্ট বিল উম্মিদ নামেৰে আমি এইখন সংশোধনী কৰিছোঁ আৰু এই সংশোধনীৰ জৰিয়তে আমি পিছপৰা, শোষিত, বঞ্চিত আমাৰ যিসকল মুছলমান ভাই ভনী আছে সেইসকলক ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেওঁলোকৰ উপকাৰ যাতে হয়, ৱাকফ প্ৰপাৰ্টিৰ প্ৰপাৰ মেনেজমেণ্ট হয়, তাৰ পৰা উপাৰ্জন যি হ'ব এই উপাৰ্জন যাতে দুখীয়া আমাৰ মহিলাসকলে, দুখীয়া আমাৰ যুৱক যুৱতীসকলে তেওঁলোকৰ দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মসংস্থানমুখী তেওঁলোকে সুবিধা লাভ কৰে। গতিকে এই এটা পজিটিভ ইতিবাচক চিন্তাৰে আমি কংগ্ৰেছৰ তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ বিপৰীতে আমি সংখ্যালঘু মুছলমান আই মাতৃ যুৱশক্তিক যাতে এই প্ৰপাৰ্টিৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে আমি তেওঁলোকক শক্তিবন্ত কৰিব পাৰোঁ, সেইটো লক্ষ্যৰে আমি এই বিধেয়কৰ সংশোধন আনিছোঁ। 64ৰ পৰা অসম্ভৱ সম্ভৱ কৰা বুলি কয়। আপোনাৰ পিছফালে আছে ডিব্ৰুগড় শৰ্মা ডাঙৰীয়া, তেওঁ জয় হৈছে প্ৰথমবাৰৰ বাবে চামগুৰিত বিজেপিৰ পৰা। এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে, ডিলিমিটেশ্যন নতুন সমষ্টি মতে হ'ব। কেনেকুৱা আশা, কি ফলাফল কি হ'ব চামগুৰিত? আমিতো পঞ্চায়তত ভালে আশা কৰিছোঁ, কাৰণ কিয় প্ৰতিটো নিৰ্বাচনে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। বহুতে আজি নলবাৰীতো একেই প্ৰশ্ন কৰিছিল মোক ৰাতিপুৱা যে আপোনালোকৰ ছেমি ফাইনেল হ'ব। মই তেতিয়া উত্তৰ দিছোঁ যে আমাৰ কাৰণে কোনো নিৰ্বাচন কোৱাৰ্টাৰ ফাইনেল বা ছেমি ফাইনেল নহয়, আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনেই ফাইনেল। একেবাৰে এয়া উন্নয়ন পৰিষদৰ নিৰ্বাচনেই হওক বা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই হওক বা অন্য প্ৰকাৰৰ মিউনিচিপাল বোৰ্ড, মিউনিচিপাল কৰ্পৰেশ্যন তেনেকুৱা নিৰ্বাচনেই হওক, পঞ্চায়ত নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচন আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেইকাৰণে আমি মানে শক্তিৰে যিটো আমি পঞ্চায়তত লগাইছোঁ সেইটো পাৰ্লিয়ামেণ্টতো লগাম, যিটো পাৰ্লিয়ামেণ্টত লগাইছোঁ সেইটো বিটিআৰতো লগাম, যিটো বিটিআৰত লগাইছোঁ সেইটো আমি বিধানসভাতো লগাম। গতিকে সমশক্তিৰে আমি বিধানসভা নিৰ্বাচনৰ পৰা লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচনক আমি অত্যন্ত গুৰুত্ব সহকাৰে লৈ যাতে ৰাইজৰ আমি আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু ৰাইজৰ হৈ কাম কৰিব পাৰোঁ। সেইকাৰণে আমি অন্য কিছুমান দলে, মই নাম নকওঁ, কোনোবাই কয় এইটো সৰু নিৰ্বাচন, কোনোবাই কয় এইটো জনজাতিৰ নিৰ্বাচন। গতিকে এনেধৰণৰ বক্তব্য, তুলুঙা বক্তব্যই সেই কেৱল জনগোষ্ঠীটোকেই অসন্মান কৰিছে এনেকুৱা কথা নহয়। গণতন্ত্ৰটোৰ প্ৰতি যে তেওঁলোকৰ আস্থা নাই, এই নিৰ্বাচনটোৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই। তেওঁলোকে কেৱল এটা ফেক নেৰেটিভ, ভুৱা এটা তেওঁলোকে এটা পৰিস্থিতি পৰিৱেশ
এটা তেনেকুৱা ধৰণৰ সৃষ্টি কৰি তেওঁলোকে মানে কেৱল তুষ্টিকৰণৰ ৰাজনীতি ভোট বেংকৰ ৰাজনীতিৰে বিপথে বিভ্ৰান্ত কৰিব পাৰে যাতে কৰিব পাৰে সেইবিলাক কথাবিলাক চিন্তা কৰে গতিকে আমাৰ সেইবিলাক কথা আহোঁতে ৱাকফ বিলৰ কথা আহিছে ৱাকফ বিল যি আপোনালোকৰ প্ৰতিষ্ঠা দিৱস আৰু আপুনি এগৰাকী দলটোৰ আপুনি বহু পুৰণি কৰ্মী আৰু আজি আপোনাৰ মঞ্চত এটা বেলেগ পৰিৱেশ দেখা গ'ল আজি প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়া আহিছে আৰু তেওঁ কৈছে যে আজি খুব ভাল লাগিছে মনটো যথেষ্ট অসন্তুষ্টি আছিল তেখেতে কৈছে আৰু আজি তেওঁ বৰ ভাল লাগিছে বুলি কৈছে আৰু ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন এটা শুভবাৰ্তা নহয় জানো কি কয় আপুনি নাই মই ভাবোঁ ইয়াৰ আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস ৰাজেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই মই সেইসকলৰ নাম লৈছোঁ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে মানে ভাল পাইছে যাতে আগন্তুক সময়খিনি যাতে আমাৰ সকলোৰে মানে দেশৰ কাৰণে দহৰ কাৰণে দলৰ কাৰণে নিজৰ কাৰণেও ভাল হয় তাৰ কাৰণে সকলোৱে আজি ৰামনৱমীৰ পবিত্ৰ তিথিত আমি আকৌ সংকল্পক আমি দোহাৰিছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল গতিকে কেতিয়াবা পোৱা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে কেতিয়াবা দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে কিন্তু এইবিলাক খুব সাময়িক এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে খুব শ্বৰ্ট টাৰ্ম এফেক্ট গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ কাৰণ আমি এটা পৰিয়াল বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ কেতিয়াবা দুই এটা সৰু সুৰা অমিল হয় কিন্তু কেতিয়াও মনৰ অমিল নহয় সেইকাৰণে মই বক্তব্যত কৈছোঁ মোৰ যি লক্ষ্য ৰাজেন দাৰো একেই লক্ষ্য ৰাজেন দাৰ যি লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো একেই লক্ষ্য সমান লক্ষ্য সমান আকাংক্ষা আমাৰ আই অসমী মা ভাৰতী সৰ্বশ্ৰেষ্ঠ ৰূপত নৱৰূপত আমি গঢ়ি তুলিব লাগে আৰু ৰাইজৰ সেৱাত অহৰ্নিশে আমি সেৱা আগবঢ়াই থাকিব লাগে আজিৰ পৰা মিত্ৰত প্ৰভাৱ পৰিব নেকি নিশ্চিতভাৱে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমি নিৰংকুশ সংঘৰ্ষতাৰে নিজৰ শক্তিৰে আমি হেট্ৰিক কৰাৰ কাৰণে আমি এটা লক্ষ্য বান্ধি ৰাখিছোঁ মিত্ৰত প্ৰভাৱ পৰিব নেকি আপোনালোকৰ যি মিত্ৰৰ তেওঁলোকৰো বাঢ়িব আমাৰো বাঢ়িব যেতিয়া তেওঁলোকৰো বাঢ়িব একেই লক্ষ্য একেই আকাংক্ষা সমান লক্ষ্য সমান আকাংক্ষা